আপনার চলিছে 25,000 চলিছে হয় মাত্র 25,000 মাত্র কিলোমিটার 25,000 সিল ইঞ্জিন পাব আপনি টায়ার সাইজ সব ওকে হয় 75 ইনক্লুডিং ট্রান্সফার 75 ইনক্লুডিং ট্রান্সফার মাত্র 75,000 টাকার আপনি বুলেট পাই আছে কেশত এখন আপনার রানিং কিমান হৈছে এখন আপনার রানিং 15,000 মাত্র 15,000 কিলোমিটার রানিং হৈছে হয় 24 মডেল হয় 2024 এর মডেল 24 মডেল চাব পাইছে একদম নতুন হৈ আছে বাইকখন এখন রানিং আপনার বেশি না 7-8,000 মান আছে এখন আপনার 21 মডেল হয় নেক্সট আপনার এক্সপালস 200 খন দেখান 4B হয় হয় ক্লাসিক 350 হয় 19 লাস্ট হয় ডাবল চ্যানেল এবিএস হয় মাত্র 40,000 টাকা ন 40,000 নমস্কাৰ নিউজ বিনৰ ইউটিউব চেনেলটোৰ দৰ্শকসকলক মই ইতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দৰ্শকসকল মই আজি আহি উপস্থিত আপোনাক দেখিবলৈ পাইছে আৰএন মটৰ্ছলৈ ইয়াত আপোনাৰ বহুত ভাল ভাল ষ্টক আহিছে আপোনালোকে চাব পাৰিছে বহুত বেছি ষ্টক আছে তো আমি দাদাৰ লগত কথা পাতিম আমাৰ লগত দাদা আছে নমস্কাৰ দাদা ভালে আছে নমস্কাৰ হয় সৰ্বপ্ৰথম আমাৰ দৰ্শকসকলে আপোনাৰ শুভ নামটো জনাই দিব মোৰ নাম নৱাজ শেখ হয় এতিয়া আপোনাৰ ডিলাৰখন কোন জেগাত আছে এড্ৰেছটো আমাৰ দৰ্শকসকলক ভালকৈ বুজাই দিয়ক আমাৰ নগাঁওফালৰ পৰা আহোঁতে প্ৰথম পেট্ৰল পাম্পটো এচপি পেট্ৰল পাম্পৰ আগতে আছে ন যদি আপোনালোকক এড্ৰেছটোত কিবা অসুবিধা হয় স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ আছে আপুনি ফোন কৰিব দাদাই ধুনীয়াকৈ এড্ৰেছটো বুজাই দিব তেন্তে আমি বেছি সময় পলম নকৰোঁ দাদাক সোধোঁ যে দাদা আজি আমাক একদম সৰ্বনিম্ন কিমান টকাৰ পৰা বাইক দিব এই আমাৰ আৰএন আছে এখন হয় এখন চবতকৈ কম ন কিমান ৰাখিছে এখন আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰ 110 ইনক্লুডিং ট্ৰান্সফাৰ 190 110 1,10,000 টকাৰ আপোনালোকে বাইক পাইছে আৰু আমি দেখিছোঁ স্কুটিও আছে স্কুটি একদম সৰ্বনিম্ন কিমান টকাৰ পৰা ষ্টাৰ্টিং আছে 35,000 মাত্ৰ 35,000ত আপুনি ইয়াৰ পৰা স্কুটি এখন লৈ যাব পাৰে তেন্তে আৰু বেছি সময় পলম নকৰোঁ আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম বাইক কোনখন দেখাব এখন দেখাম R15 V3 পিছৰ লাষ্টৰ বাইক আপোনালোকে চাব পাৰিছে বহুত ধুনীয়া কালাৰত আছে এখন আপোনাৰ ৰানিং কিমান হৈছে এখন আপোনাৰ ৰানিং 15,000 মাত্ৰ 15,000 কিলোমিটাৰ ৰানিং হৈছে আস্কিং প্ৰাইচ কিমান ৰাখিছে এখন আপোনাৰ আহিব 1,05,000 ইনক্লুডিং ট্ৰান্সফাৰ আপোনালোকে বহুত ধুনীয়া কণ্ডিশ্যন আছে বাইকখন চাব পাৰিছে এখন আপোনাৰ নেগোচিয়েবল হৈ যাব কিবা এটা হৈ যাব ন আৰু আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আহিলে কিবা এটা ডিসকাউন্ট এটা কিবা এটা দিব কিন্তু তাৰ বাবে আপোনালোকে চেনেলটো দেখুৱাব লাগিব যে আমি এই চেনেলটো চাই পেলাই আহিছোঁ নেক্সট কোনখন দেখুৱাব নেক্সট আপোনাৰ এখন দেখাওঁ MT-15 হয় 24 মডেল হয় 2024 মডেল 24 মডেল চাব পাৰিছে একদম নতুন হৈ আছে বাইকখন একো কাম নাই একদম নতুন হৈ আছে নাই একো কাম নাই টায়াৰ চায়াৰ ধুনীয়া হৈ আছে এখন আপোনাৰ ৰানিং কিমান হৈছে এখন ৰানিং আপোনাৰ বেছি না 7-8,000 মান হৈছে 7-8,000 কিলোমিটাৰ মাত্ৰ ৰানিং হৈছে খুব নতুন ধুনীয়া হৈ আছে গাড়ীখন এখন আপোনাৰ আস্কিং কিমান ৰাখিছে এখন আপোনাৰ 165 আস্কিং ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব বাইকখন চাব পাৰিছে খুবেই ধুনীয়া হৈছে নেক্সট কোনখন দেখুৱাব নেক্সট আপোনাৰ V3 22 মডেল এখনো ধুনীয়া হৈ আছে আপোনাৰ ৰানিং কিমান হৈছে এইখন বাইকৰ এখন আপোনাৰ বেছি নহয় 22 মান আছে 22 মান ৰানিং আছে ন এখনৰ প্ৰাইচটো কিমান ৰাখিছে এখন আপোনাৰ ট্ৰান্সফাৰ লৈ পেলাই 115 আহিব ট্ৰান্সফাৰ লৈ পেলাই 1.5 লাখ টকা আহিব 1,15,000 1,15,000 টকা 150 বহুত ধুনীয়া কণ্ডিশ্যন চাব পাৰিছে নেক্সট গাড়ীখন আগবাঢ়ো নেক্সট আপোনাৰ এখন দেখাম হাস্কি ভাৰ্না KTM কোম্পানীৰ হয় এখন আপোনাৰ 21 মডেল হয় 21 BS6 হয় বাইকখন চাব পাৰিছে ধুনীয়া লুকত আছে এখনৰ আস্কিং কিমান ৰাখিছে এখন আপোনাৰ ইনক্লুডিং ট্ৰান্সফাৰ 1,35,000 ইনক্লুডিং ট্ৰান্সফাৰ 1,35,000 হয় ই নেগোচিয়েবল হৈ যাব ন সামথিং নেগোচিয়েবল হৈ যাব আৰু ট্ৰান্সফাৰৰ কোনো ইস্যু নাইকিয়া নাই এইবিলাক সব আমি কৰাই দিম ট্ৰান্সফাৰ ইনস্যুৰেঞ্চ পলিউশ্যন সব আমাৰ ক্লিয়াৰ হৈ যাব হয় নেক্সট গাড়ীখন আগবাঢ়ো নেক্সট আপোনাৰ RS200 আছে এখন RS200 এখন একদম চাব পাৰিছে বঢ়িয়া কণ্ডিশ্যন আপুনি চাই লওক টায়াৰ চায়াৰ সব ওকে আছে হয় এখন আপোনাৰ ৰানিং কিমান হৈছে এখন আপোনাৰ 27,000 হৈছে ৰানিং 27,000 কিলোমিটাৰ ৰানিং হৈছে ন এখন আপোনাৰ আস্কিংটো কিমান ৰাখিছে এখন আপোনাৰ 1 লাখ আহিব 1 লাখ টকা ইনক্লুডিং ট্ৰান্সফাৰ আপোনালোকে ট্ৰান্সফাৰৰ কোনো চিন্তা কৰিব নালাগে ট্ৰান্সফাৰ হৈ যাব মাত্ৰ 1 লাখ টকা দিব লাগে এখন বাইক লৈ যাব পাৰে ধুনীয়া বাইক হৈ আছে নেক্সট কোনখন দেখুৱাব নেক্সট আপোনাৰ এক্সপালস 200 খন দেখাম 4B হয় এখন আপোনাৰ 13,000 চলিছে মাত্ৰ 30,000 কিলোমিটাৰ চলিছে এক্সপালস
আপোনাৰ 22 লাষ্টৰ গাড়ী 22 লাষ্টৰ গাড়ী এক্সপাল্স বহুতে বিচাৰে এখন চাব পাৰে আপোনালোকে এখন আপুনি কিমান ৰাখিছে আস্কিং এখন 110 1,10,000 টকা আস্কিং ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব ধুনীয়াকৈ আপোনালোকে আহক বাইকখন নিজে চাওক নিজে চাই পেলাই পছন্দ কৰি লৈ যাওক ন হয় ট্ৰান্সফাৰ এখনো হৈ যাব ন হৈ যাব ধুনীয়া হৈ আছে চাব পাৰিছে নেক্সট বাইকখনলৈ আগবাঢ়ো নেক্সট আপোনাৰ এখন দেখাম মই ক্লাছিক 350 হয় 19 লাষ্ট হয় ডাবল চেনেল এবিএছ হয় ক্লাছিক 350 কোন চনৰ ক'লে 19 লাষ্ট 2019 লাষ্টৰ হয় হয় ডাবল চেনেল এবিএছ হয় হয় ডুৱেল এবিএছ আছে এখন আস্কিং কিমান ৰাখিছে এখন আপোনাৰ 120 ইনক্লুডিং ট্ৰান্সফাৰ 1,20,000 টকা আস্কিং ৰাখিছে ইনক্লুডিং ট্ৰান্সফাৰৰ কোনো চিন্তা কৰিব নালাগে যোনখনেই বাইক লয় গোটেইখন বাইকত ট্ৰান্সফাৰ কৰি দিব ন বাইকখন চাব পাৰিছে ধুনীয়া হৈ আছে ধুনীয়া কালাৰত আছে 1 টকাৰ কাম নাইকিয়া নাই কাম নাই আপোনাক এখানে কিবা যদি কাম টুকটাক থাকে আমি কৰাই দিম হয় সেইটো চিন্তা কৰিব নালাগে আপোনাক আহি চাব লাগে আৰু পছন্দ কৰিব লাগে নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ আৰএছ খন দেখাম আৰএছ ফুলৰ মডেল হয় BS3 হয় হয় আপোনাৰ এখন আপোনাৰ প্ৰাইস ৰাখিছো আমাৰ 1,40,000 1 লাখ বলে অনলি 40,000 মাত্ৰ 40,000 টকাত আপুনি বাইক পাইছে 40,000 টকা দিয়ক কেশত এখন বাইক লৈ যাওক আৰএছ কোন চনৰ বাইক হয় 2016 বাইক BS3 চাব পাৰিছে বাইকখন ধুনীয়া হৈ আছে মাত্ৰ 40,000 টকা ন 40,000 নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ এখন দেখাম ফুলৰ লাষ্টৰ হয় হয় আপোনাৰ এক্সট্ৰা এলয় লগা আছে 15,000 হয় এলয় লাগি আছে 17,000 চলিছে আপোনাৰ মাত্ৰ 17,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰৰ বাইক হয় এখন আপোনাৰ আস্কিং কিমান ৰাখিছে এখন আপোনাৰ ট্ৰান্সফাৰ লৈ পেলাই 90 ট্ৰান্সফাৰ লৈ পেলাই মাত্ৰ 90,000 টকা এখন আস্কিং ৰাখিছে আপোনালোকে আহিলে অলপ কিবা এটা হৈ যাব চিন্তা কৰিব নালাগে বাইকখন চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ এখন দেখাম বোলে এখন আপোনাৰ 12 হয় 12 মডেল হয় সিল ইঞ্জিন পাব আপোনাৰ চলিছে 25,000 চলিছে হয় মাত্ৰ 25,000 কিলোমিটাৰ চলিছে সিল ইঞ্জিন পাব আপুনি টায়াৰ চাই সব ওকে হয় হয় কোনো 1 টকাৰ কাম নাইকিয়া ল'ব লাগে তেল ভৰাব লাগে চলাব লাগে এখন আস্কিং কিমান ৰাখিছে এখন 75 ইনক্লুডিং ট্ৰান্সফাৰ 75 ইনক্লুডিং ট্ৰান্সফাৰ মাত্ৰ 75,000 টকাত আপুনি বুলেট পাই আছে কেশত ইনক্লুডিং ট্ৰান্সফাৰ বহুত ধুনীয়া হৈ আছে এখন আপোনাৰ কোনটো চনৰ বাইক ক'লে 2012 চনৰ হয় নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ স্কুটি দেখাম ফাচিনো হয় বহুতে স্কুটি বিচাৰি থাকে তো এইখন চাব পাৰিছে এখন কি স্কুটি হয় ফাচিনো কোন চনৰ মডেল এখন 17 মডেল হয় 2017 মডেল হয় স্কুটিখন চাব পাৰিছে ধুনীয়া ওয়েল মেইনটেইন হৈ আছে এখনে আস্কিং কিমান ৰাখিছে এখন ইনক্লুডিং ট্ৰান্সফাৰ 35,000 ইনক্লুডিং ট্ৰান্সফাৰ মাত্ৰ 35,000 দিলে আপুনি স্কুটি পাই আছে হয় ইয়াৰ পিছত আমি দেখিছো এপ্ৰিলা আছে 19 হয় এপ্ৰিলা হয় আপোনাৰ এখন আহিব ইনক্লুডিং ট্ৰান্সফাৰ 35,000 আহিব ইনক্লুডিং ট্ৰান্সফাৰ মাত্ৰ 35,000 টকাত আপুনি এপ্ৰিলা লৈ যাব পাৰে যদি কাৰোবাক এপ্ৰিলা লাগে টায়াৰ চাই চাব পাৰিছে খুবেই ধুনীয়া হৈ আছে মাত্ৰ 35,000 টকাত এখন পাই আছে খুবেই ধুনীয়া এপ্ৰিলা নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ এই হিমালয়ানখন দেখাম হয় এখন আপোনাৰ 19 লাষ্ট হয় 19 লাষ্ট হয় আপোনাৰ ট্ৰান্সফাৰ লৈ পেলাই আপোনাৰ আহিব 1,30,000 ট্ৰান্সফাৰ লৈ পেলাই 1,30,000 টকা আহিব চাব পাৰিছে বহুতে হিমালয়ান বিচাৰে এখন চাব পাৰে গাড়ী আপোনাৰ ধুনীয়া হৈ আছে টিপটপ কণ্ডিশ্যনত আছে ইঞ্জিনৰ একো কাম নাই নাই আৰু টুকটাক কিবা কাম থাকিলে এইবিলাক মই কৰি দিম হয় কিবা যদি সৰু সুৰা কাম চাম থাকে ব্ৰেক চেক এইবিলাক চব ঠিক কৰি দিব ন একো চিন্তা কৰিব নালাগে আপোনালোকে আহিব লাগে পছন্দ কৰিব লাগে আৰু নিব লাগে এখনৰ আস্কিংটো কিমান ক'লে 1,30,000 ইনক্লুডিং ট্ৰান্সফাৰ হয় বাইকখন চাব পাৰিছে ধুনীয়া হৈ আছে স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া হৈ আছে আপোনালোকে দাদাক ফোন কৰিব পাৰে ফোন কৰি পেলাই আহিব পাৰে